মুহূৰ্ততে শেষ হৈ গ'ল সকলো সপোন। বৰদিনত আনন্দ নহয়, আহিল কালমা নিশা। শুই থাকোঁতেই জ্বলি শেষ হ'ল এটা প্ৰাণ। চলি আছিল বৰদিনৰ আনন্দ, একেলগে খাইছিল সকলোৱে। কিন্তু সেই আনন্দ উল্লাস যেন সহ্য নহল কালৰ, কাঢ়ি লৈ গ'ল এটা প্ৰাণ। বকুৰ হাকুমাৰীত হৃদয় বিদাৰক ঘটনা। বৰদিনত সমনীয়াৰ সৈতে আনন্দ কৰি একেলগে নিশা শুই আছিল 10 বছৰীয়া আগুচা ও মাৰাক। দুই বন্ধুৰ সৈতে শুই থকা খেৰৰ ঘৰটোত লাগিল জুই, লাগিল খোৱা-দোৱা। অগ্নি নিৰ্বাপনৰ বাবে উঠি পৰি লাগিল সকলো। সংকটজনক অৱস্থাত অগ্নিদগ্ধ 3 শিশুক লৈ যোৱা হ'ল চিকিৎসালয়লৈ। কিন্তু নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল আগুচা ও মাৰাকক। গুৰুতৰভাৱে আহত 2 শিশু বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত। বৰদিনৰ বাবে সাজি লোৱা খেৰৰ পজাটোৱে যেন কাল হ'ল আগুচা ও মাৰাকৰ। বৰ্তমানেও স্পষ্ট হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ঘটনাৰ পাছতেই অঞ্চল জুৰি শোকৰ ছাঁ। চানাকেইটা এনে ফূৰ্তি ৰং ধেমালি কৰাৰ কাৰণে এনেকৈ অলপ নিজৰ কাৰণে চাং বনাইছে বোলে, পাজা বনাইছে বোলে খেৰো দি। তাতে আৰু ৰাতি থাকিবা তাহাঁতৰ কাৰণে এনেকৈ কৰোঁতে আৰু ৰাতি তাতে দিনজনে তাতে সোমাই কিনে থাকি কিনে জুইটো কেনেকৈ লাগি গ'ল ৰাইজে একো গম নাপাল আৰু। এনেকৈ কেছটো সেইটোৱে আৰু বেলেগ নাই। কেইজন আছিল ল'ৰা? 3টা। এতিয়া এজন ঢুকাইছে। 8 বছৰ, 9 বছৰ, 10 বছৰমান সেনেকৈ হোৱা চানাকেইটা। এতিয়া কি হয়? এটা এটা মৃত্যু হৈছে মেডিকেলত, ফাংখৰ মেডিকেলটো আগুচা চাংমাটো। বকুৰ পৰা নিৰ্মল দাসৰ ৰিপৰ্ট, আছাম টক্স।